আজি জোৰোণ সাজি কাচি ধুনীয়াজনী হৈ থকা আমাৰ কইনাগৰাকীৰ কপালত আঁকি দিয়া এই সেন্দুৰৰ ফুটটোৱে একেবাৰে সোণত সুৱগাহে চৰাইছে। আনফালে এয়া জোৰা নামৰ খিলখিলনিত গোটেই পৰিৱেশটো উদুলি মুদুলি হৈ পৰিছে। আইটিসকলৰ জোৰা নামে সকলোৱে অন্তৰ জয় কৰিব পাৰিছে। সকলোৰে নিয়মবোৰ যিহেতু বেলেগ বেলেগ, বলকচোন এই জোৰোণ ভাগৰ নীতি নিয়মখিনিৰ পৰা আৰম্ভ কৰোঁ। এয়া দৰাঘৰীয়া জোৰোণ আহি পোৱাৰ লগে লগে কইনাৰ মাকে আৰু লগৰসকলে একেলগে জোৰোণ আদৰিবলৈ আহিছে। আৰু দৰা ঘৰৰ পৰা এয়া জোৰোণৰ গাড়ীৰ পৰা প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ লাহে লাহে নামিছে। এয়া দৰাৰ মাক আৰু কইনাৰ মাকে শৰাই সলোৱা নিয়ম আছে। এইদৰে নিয়মখিনি কৰি সকলোকে ভিতৰলৈ নিমন্ত্ৰণ দিছে। প্ৰথমে বিচনীৰ বাঁ দি সকলোকে জিৰাবলৈ দি আদৰণি জনাইছে। ধেমেলীয়া সুৰেৰে বহুতো কথা বতৰা হাঁহি ফূৰ্তিৰ মাজেৰে দুইখন ঘৰৰ মিলন এটা সম্পৰ্ক গঢ়িবলৈ লৈছে। এয়া কইনাকো সমাজৰ মাজলৈ অনা হ'ল। সকলো যা যোগাৰ কৰাৰ পাছত সকলো নিয়ম নীতি আৰম্ভ হ'ল। সকলো সামগ্ৰী এপদ এপদকৈ উলিয়ালে দৰাঘৰীয়া ৰাইজে। তাৰপাছত এই জোৰোণখনৰ আগত আকৌ দৰাও আহিছিল। দৰাই নিজ হাতেৰে কইনাক সেন্দুৰ পিন্ধালে। এই মুহূৰ্তখন সঁচাকেই বৰ আৱেগিক। এজনী ছোৱালীৰ বাবে, ছোৱালীৰ জীৱনটোৰ বাবে মানে খুব এটা সুখৰ মুহূৰ্ত, লগতে খুব এটা আৱেগৰ মুহূৰ্ত। আমি সকলোৱে এই মুহূৰ্তৰ সাক্ষী হ'লোঁ আৰু খুব ভাল লাগিল। দৰাই আঁকি দিয়া ফুটটোৱে মানে কইনাজনীক ইমানেই মুখখন উজ্বলাই তুলিলে যেন সোণত সুৱগাহে চৰাইছে। এয়া তাৰপাছত দৰাঘৰীয়াই তেওঁলোকে অনা গহনা বস্ত্ৰৰে কইনাজনীক সজাই পেলালে। এপদ এপদকৈ সকলো গহনা কইনাক পিন্ধাই গ'ল। আমাৰ অসমীয়া জোৰোণত এইটো নিয়ম আছেই, কাৰণ দৰা ঘৰৰ পৰা বস্ত্ৰৰ পৰা গহনালৈ আৰু প্ৰসাধন সামগ্ৰী সকলোখিনি এগৰাকী কইনাক লগা সকলো সামগ্ৰীয়ে আনে। আৰু কইনাই আকৌ দৰাক সেৱা কৰাৰো নিয়ম আছে। সেই নিয়ম অনুসৰি কইনাই দৰাক সেৱা কৰিলে আৰু এটা আঙুঠি উপহাৰ হিচাপে দিলে। এই সকলোবিলাক নিয়ম নীতিৰ মাজেৰে আৰু খুব বেছি হাঁহি ফূৰ্তিৰ মাজেৰে আৰম্ভ হ'ল, চলি থাকিল। এইফালে এপদ এপদকৈ সকলোখিনি গহনা কইনাক পিন্ধাই গ'ল। আৰু লগত এয়া কইনাৰ ভনীয়েকসকল, বন্ধুসকল সকলোৱে তাইক সহযোগ কৰিলে। কণী আৰ্চিৰ পৰা সকলো প্ৰসাধন সামগ্ৰী দিয়াৰো যিহেতু নিয়ম আছে, এপদ এপদকৈ সকলো বস্তু তাইৰ হাতত তুলি দিলে, মানে হাতেৰে স্পৰ্শ কৰাই থৈ গ'ল। তাৰ মাজতে ভনীয়েকহঁতে জোকাইছে আৰু আয়তীসকলে জোৰা নাম গাইছে। আৰু এয়া কাপোৰবিলাক তাইৰ হাতত স্পৰ্শ কৰাই থৈ গ'ল। আৰু এয়া মেইন ছেটযোৰ, মেইন এযোৰ কাপোৰ তাইৰ গাত দি দিলে, মানে পিন্ধাই দিয়াৰ দৰে দিলে। আৰু বাকীখিনি হাতেৰে স্পৰ্শ কৰাই তাইক দি মানে থৈ গ'ল। আৰু এইফালে আয়তীসকলৰ জোৰা নাম, মানে দৰা পক্ষ আৰু কইনা পক্ষৰ জোৰা নামৰ যুদ্ধ। এয়া দৰা পক্ষ, এয়া আকৌ আমাৰ কইনা পক্ষ। মানে কোন জিকে কোন হাৰে, সুন্দৰ এটা পৰিৱেশ। এইখিনিত আয়তীসকলৰ জোৰা নাম, আনফালে পিন্ধাই আছে জোৰোণ, তাৰ মাজতে চাহ তামোলৰ ব্যৱস্থা সকলোখিনি। এয়া জোৰোণ পিন্ধাই আছে একেলগতে মণ্ডপতে, আৰু ইটোৰ পিছত সিটো বস্তু স্পৰ্শ কৰাই থৈ গৈছে। কাৰণ ইয়াত বহুত বেছি নিয়ম নীতি থাকে কাপোৰ গহনা দিয়াৰ উপৰিও। এয়া দেখিছে, এয়া দৈ টেকেলি, নাৰিকল, কল, আনকি মাছ স্পৰ্শ কৰালৈকে সকলোখিনি নিয়ম থাকে। সকলোখিনি নিয়ম কৰি ৰাইজৰ ওচৰত সেৱা লয়, ডাঙৰ জ্যেষ্ঠজনক সেৱা কৰায়। সকলোখিনি ভিডিঅ' যিহেতু মই ধৰি ৰখা নাই, মই আপোনালোকক কৈয়ে দিছোঁ, জ্যেষ্ঠজনৰ ওচৰত আশীৰ্বাদ লোৱাটো এটা ডাঙৰ পৰম্পৰা। এয়া আকৌ দৰাঘৰীয়া।
হাঁহি ফূৰ্তি আৰু এইফালে জোকোৱা জোকুই কোনে কাপ হৰুৱাব পাৰে। তাৰ মাজতে এয়া কইনাৰ লগত একপি ফটো মাৰিলোঁ, সুন্দৰ মুহূৰ্তবিলাক উপভোগ কৰিলোঁ। কাৰণ কইনাৰ কাৰণে এইটো যিহেতু এটা স্মৰণীয় মুহূৰ্ত। আৰু এয়া অদশেষত আমি সকলোৱে দৰা ঘৰে প্ৰথমে খালে, তাৰপাছত আমি কইনা ঘৰৰ ৰাইজেও সকলোৱে মানে লাঞ্চ কৰিলোঁ। কৰি মেলি আৰু খোৱা বোৱা হোৱাৰ পিছত আমি জোৰোণৰ সকলোকে বিদায় দি দুই একপি ফটো মাৰি ঘৰা ঘৰি গ'লোঁ। আৰু এয়া আমাৰ সকলো মহিলা একেলগ হৈ কইনাৰ লগতো ফটো উঠিলোঁ। আমি যিহেতু নৰ্দমা হাউচপেট কমপ্লেক্সৰ একেলগে থাকোঁ আৰু সকলো এটা পৰিয়ালৰ দৰে, গতিকে আমাৰ সকলোৱে উৎসাহেৰে জোৰোণখন উপভোগ কৰিলোঁ। আপোনালোকৰ ওচৰলৈ আগবঢ়াই